হৰি বিষ্ণু আপুনি দেখোন এতিয়ালৈকে বজাৰলৈ যোৱাই নাই। ভাত নহয় বুলি কেনেকুৱা উৎপাত কৰিলে ভাত সোনকালে বনাবলে। ভাত চাত খুৱাই মই আজৰি কৰি দিলো, আপুনি এতিয়ালৈকে যাব হোৱাই নাই বজাৰলৈ। অ সবেই যেতিয়া বজাৰত চব বিক্ৰী কৰি শেষ কৰিব তেতিয়া যাব আৰু তেতিয়া দাম পাব আৰু ভালকে। তুমিও আকৌ বৰ বকি থাকা হে। যাম নহয় ৰ'বা, মোৰ মানে এই মুখখন দেখিলে একদম যাবলৈকে মন নাযায় অ কামলৈ। একদম ইমান মৰম লগাজনী হৈছে, একদম বোলে একোলা লৈ পেলাই যাওঁ আৰু বজাৰলৈ। এতিয়া তাইকে লৈ থাকক আৰু। তাইক লৈ থাকিলে আমাৰ ঘৰলৈ ৰেচন পাতি চব আহি থাকিব, আমি খাবলৈ পাই থাকিম, চব হৈ থাকিব আৰু তাইক লৈ থাকিলে। নহয় তুমি ধেমালি যে কৰা আৰু। মই কিবা নোযোৱাকে আছো নেকি? যাম নহয় ৰ'বাচোন। যাব যদি সোনকালে যাওক, তামোল পাণ কেতিয়াবাই পাৰিলে। মই দেখোন কবি ছবি কেতিয়াবাই বেগত ভৰাই থৈছো, সোনকালে যাওক আকৌ। ঠিকে কৈছা, যাওঁ যাওঁ বুজিছা। এইক লোৱা তুমি, মই যাওঁ আৰু। ধুনু মাইনাজনী যোৱা দেই, আইতাক ওচৰত খেলাংগে, মই সোনকালে আহিম। যাওঁ যাওঁ, মই আৰু দেৰি নকৰোঁ। তুমি মোনাতে চব ভৰাই ৰেডি কৰি থৈছা নহয় ন? আৰু তামোল দুখনমান এক্সট্ৰাকে কাটি দিলানে? চব আছে তাতে, যাওক। মই এতিয়া এজনীক লৈ থাকিবলৈ নাই, মাকক দি থৈ আহোঁগে যাওঁ। সেনেকে আমাৰ ঘৰৰ পৰা খেদো সেইটো চিন্তা কৰি আছো, মই এতিয়া এইবোৰক লৈ থাকিব নোৱাৰো। নবৌ কি কৰিছে? বাহ, একদম নাতিনীয়েকক লৈ আছে। বেলেগ আৰু দেই, আপোনালোকৰে ভাগ্য আৰু আপোনালোকৰে কপাল আৰু নাতিনীয়েকক কোচত লৈ মোলাবলৈ পালে আৰু। নাই, মই ইমানকে লৈ মেলি নাথাকো। এতিয়া বাপেকে লৈ আছিলে সেইকাৰণে মোৰ হাতত দি থৈ গ'ল কাৰণে লৈ আছো। যাওঁৱে মাকক দিওঁগে। হয় নেকি? হেৰি আকৌ আপোনালোকৰ এই মহেন্দ্ৰ দাই লৈয়ে থাকে, মই দেখো নহয় আগফালে লৈ থকা। সেইকাৰণে লোৱা মানুহৰ অভাৱ নাই আৰু আপুনি ল'বলৈ নাপায় চাগে আৰু। ইকোলা সিকোলা হৈ থাকে আৰু। তাইক আকৌ মহেন্দ্ৰ দাই বিৰাট মৰম কৰিছে, বিৰাট মৰম পাইছে তাই। ডাঙৰ আৰু মাজুজনীয়ে আকৌ এই আপোনালোকৰ ঘৰলৈ সৰুতে এনেকৈ অহাই নাছিলে, এইহে আপোনালোকৰ মৰমটো পাইছে আৰু। নাজানো, মোৰ এইবোৰ ইমান সময় নাই, দিনটো কামতে থাকো, মোৰ এইবোৰ ল'বলৈ কৰিবলৈ সময় নাই, মই নলওঁৱেই। এতিয়াহে মোক দিছে কাৰণে লৈছো আৰু, মাকক দিমগে যাওঁ। হেৰি পিছে নবৌ, মই আকৌ কথা এটা শুনিহে আপোনালোকৰ ঘৰলৈ আহিলোঁ। আজি ৰাতিপুৱা মানে মহেন্দ্ৰ দা আমাৰ ঘৰলৈ গৈছিলে, মানে আমাৰ এখেতৰ লগত মই পাতি থকা শুনিছোঁ আৰু। এতিয়া বোলে তাই ঘৰলৈ গুচি আহিলে, একেবাৰে অহা নিচিনাই। কিবা ঘৰত কিবা মটৰ অমিল হ'ল বোলে, সেইকাৰণে বোলে গুচি আহিলে। এতিয়া বোলে ছোৱালীজনী কিবা এটা ব্যৱস্থা কৰিব লাগিব আৰু। সদায় বোলে তাই আকৌ আমাৰ ঘৰতে থাকিব নোৱাৰে নহয় বোলে। মোৰ বোলে আৰু এটা ল'ৰা আছে, তাৰো বিয়া পাতিব লাগিব। তাৰ বিয়া পাতিলে বা ঘৈণীয়েকে তাইক বা আদৰি লয় নাই, সেইটো কাৰণে বোলে বহুত কথা চিন্তা কৰি আৰু আপোনালোকৰ যে আছে যে সেই বৰপুখুৰী পাৰৰ ফালে যে মাটিডৰা, বৰপুখুৰী পাৰৰ সেই মাটিখিনি বোলে তাইৰ নামতে বোলে লিখি দিব। তাইক তাতে ঘৰ এটা সাজি দিব আৰু তেনেকৈ বোলে থাকিবলৈ দিব বোলে। কথাটো হয়নে বাৰু? মই আকৌ আমাৰ এখেতৰ লগত পাতি থাকোঁতে শুনি ভাবিলোঁ বোলো নবৌক কথাটো সুধিব লাগিব। অৱশ্যে ভালেই কৰিছে বাৰু, কথাটো ইমান বেয়া কৰা নাই। কি? মই দেখোন এইবোৰ শুনাই নাই। তইনো ক'তনো কি কথাবোৰ শুনি আছ এইকেইদিন? এখেতেতো এইটো সম্পৰ্কত মোৰ লগত একো পতা নাই তেনেকে। হয়নে? কি আপুনি গম নাপায়? মই আকৌ আপুনি গম পায় বুলিহে, আপোনালোকৰ লগত পাতিহে সেইটো কথা কৈছে বুলি। আপোনালোকৰ আকৌ সেই বৰপুখুৰী পাৰত মাটি আকৌ আছে, অলপ সৰহে ন, কেইবিঘামানটো আছে। সেইখিনি যদি তাইৰ নামত কৰি দিয়ে, সেইটোতো আপোনালোকৰ লগত আলোচনা কৰি পেলাই কৈছে বুলিয়ে মই ভাবিছিলোঁ। হেৰি নাই আলোচনা কৰা নাই, মানে কৰিলেহেঁতেন চাগে। আমাৰ ল'ৰাৰ লগত পাতিছে যদি নাজানো, অৱশ্যে ল'ৰাৰ লগত এইবোৰ কথা নাপাতে। সি কলেজত পঢ়ি থকা ল'ৰা, কোৱাহেঁতেন মোকে ক'লেহেঁতেন। মই এতিয়ালৈকে গম নাপাওঁ কিন্তু কথাটো। হয়নে নবৌ? তেতিয়াহ'লে মোক আকৌ বেয়া নাপাব দেই। মই আকৌ আমাৰ ঘৰত কথাটো শুনি পেলাইহে আপোনাক বোলো কথাটো সুধোচোন বোলো, নবৌয়ে গম পাই চাগে বোলো, সেই বুলি ভাবিছিলোঁ। হ'ব দে, তোক বেয়া পাবলৈ কি আছে? তই শুনিছ দেখিহে কৈছ, শুনিছ বোলেহে কথাটো মোক সুধিছহি। মই তোক একো বেয়া নাপাওঁ। মই সুধিব লাগিব আমাৰ মানুহজনক কথাটো, এইবোৰ কথাবোৰ সঁচা নেকি বুলি। তেনেকে হ'ল বুলি আৰু অকলে তেওঁ ডিচিশ্যনটো ল'ব নোৱাৰে। আপুনি আকৌ এইবোৰ মই কৈছোঁ বুলি নক'ব আকৌ দেই। নকওঁ দে, তই বৰ এইবোৰ চিন্তা কৰি থাক। হ'ব দে নবৌ, মই আহিছোঁ এতিয়া। এই মানুহটোক একদম মানে কিবা এটা সোনকালে ব্যৱস্থা নল'বলৈ হ'লে, এই মানুহটো একদম মানে বৰ বাঢ়ি গৈছে আকৌ জীয়েকৰ মৰমত। এনেকে চব হ'বলৈ দিব নোৱাৰি নহয়। মোৰ আৰু মোৰ ল'ৰাটো এটা ভৱিষ্যত আছে, এনেকে কেনেকে হ'ব? এইজনী পলাই গৈছিলে ভালেই হৈছিলে, এতিয়া ঘৰত আহি থাকিবলৈ লৈছে। মাতি দিম তাইক, মই চাম কেনেকে মাতি দিয়ে। ভাব বাসন্তী ভাব, ময়ো এটা সোনকালে ডিচিশ্যন ল'ব লাগিব। মই কিবা এটাতো কৰিবই লাগিব, নহ'লে এইবোৰ চব বাঢ়ি গৈ থাকিব। কি কৰা যায়? আমাৰ মাটি বুলিবলৈ সেইখিনি মাটিয়ে ভাল, কেওফালৰ পৰা সুবিধা, একদম ৰাস্তা কাষৰ মাটি। পিছলে ল'ৰাটোৱে কিবা এটা ব্যৱসায়ো কৰিব পাৰিলেহেঁতেন তাতে। আজিকালি
চাকৰি হ'ব বুলিনো কি গ্যাৰাণ্টিখন আছে ভালকে পঢ়ি শুনিয়ে চাকৰি নাপায় আমাৰ এইটো আকৌ মস্ত গেধা তাতে চাকৰি নাপালে ভাল দোকান চোকান এখন খুলিলেও সেইটো জেগাত চলিলেহেঁতেন স্কুল কলেজ কেইখন ওচৰতে আছে আৰু সেই মাটি টুকুৰা যদি তাইক দিয়ে তেতিয়াহ'লেতো আমাৰ সেইটো মুদা মৰিব নাই মই সোনকালে কিবা এটা কৰিব লাগিব মই ভাবিছিলোঁ এই আঁতৰাত কিবা বুদ্ধি কৰি আমাৰ ঘৰত বাপেকে আকৌ তলে তলে বেলেগ কথাই ভাবি আছে মনত পৰিছে মই পাই গ'লো মোৰ এইবিলাক সকলো সমস্যাৰ এটাই মাত্ৰ সমাধান আছে এজন মানুহে মোক সহায় কৰিব পাৰে সেইজন হৈছে চালিয়া বেজ মই চালিয়া বেজৰ ওচৰলৈ যাব লাগিব আৰু মোক সকলোবোৰ কথা তেওঁক বিৱৰি ক'ম তেওঁ নিশ্চয় কিবা এটা কৰিব নিশ্চয় মোক সহায় কৰিব মই এখেতলৈ বিয়া হৈ অহাৰ পিছত বহুত দিনলৈ মোৰ ল'ৰা ছোৱালী আছিলে নহয় তেতিয়া মই সেই চালিয়া বেজৰ ওচৰলৈ গৈছিলোঁ আৰু তেতিয়া তেওঁৱে মোক সমিধান দিছিলে আজিও মোক তেওঁৱে কিবা এটা সহায় কৰিব যাবই লাগিব মই ঠিকেই মই এতিয়া কামকেইটা কৰি এতিয়াই যাম চালিয়া বেজৰ ওচৰলৈ ওম হ্ৰিং কিং নমো নমঃ বাবা আপোনাৰ বাহিৰত ভক্ত আহি একদম ঠেলা হেঁচা লগাইছে মই মাতি দিওঁ নেকি যদি আপোনাৰ অনুমতি হয় মাতি দে গৈ অনতি পলমে মাতি দে গৈ অলপো দেৰি নকৰিবি এই চালিয়া বেজ তেওঁৰ ভক্তগণৰ বাবে সদায় প্ৰস্তুত তোৰ আন্দাজ মতে কিমান মানুহ আহিছে আজি মোক লগ কৰিবলৈ এই বাবা বহুত মানুহ আহিছে 20 জনমান লাইনত থিয় হৈ আছে আৰু 20 জনমান বাহিৰত বহি আছে 20 জনৰ লাইনটো শেষ কৰিলেই তাহাঁতৰ লাইনটো খাৰা হৈ যাব প্ৰথম যিজন মানুহ আছে তেওঁ বোলে কিবা প্ৰেম সম্পৰ্কীয় কথালৈ আপোনাৰ ওচৰলৈ আহিছে এজন এজনকৈ পঠিয়াই দেগৈ প্ৰেমৰ সমিধান দিয়াত মোতকৈ উস্তাদ আৰু এইটো অঞ্চলত কোনো হ'বই নোৱাৰে মই তেহেঁতক বুজাই দিছো আমাৰ বাবাতকৈ আৰু এইটো অঞ্চলত কোনো নাই বুলি ওম হ্ৰিং কিং নমো নমঃ তোমাৰ মনত যি কথাই তোমাক আমনি কৰি আছে যি কথা তোমাৰ মনত আহি আছে চব কৈ যোৱা মই তোৰ মুখখন দেখিয়েই তোৰ অন্তৰৰ কথা পঢ়িব পাৰিছো বাচা তই নিশ্চয় প্ৰেমত ঢোকা খাই মোৰ ওচৰলৈ আহিছ হয় নে নহয় কচোন হয় বাবা কিন্তু আপুনি কেনেকৈ গম পালে মই একো নোকোৱাকেই আপুনি গম পাই যায় আপুনি সঁচাকৈ অন্তৰ্যামী বাবা আপুনি ইমান কথা জানে আপুনি মোৰ মনটো পঢ়িব পাৰিলে হয় বাবা মই আজি 12 বছৰ দিন ধৰি এজনী ছোৱালীক ভাল পাই আহিছোঁ মই তাইক বহুত ভাল পাইছিলোঁ বাবা কিন্তু এতিয়া তাইলৈ অইলৰ দৰা আহিছে আৰু তাই সেইকাৰণে মোক এৰি থৈ যাবলৈ সাজু হৈছে মই বহুত দুখ যন্ত্ৰণা পাইছোঁ এইকেইদিন কেনেকৈ আছোঁ বাবা সেইটো অকল মই জানো আপুনি মোক কিবা এটা সমিধান দিয়ক মই বহুত আশাৰে আহিছোঁ বাবা জয় চালিয়া বাবা কি জয় ওম হ্ৰিং কিং নমো নমঃ ওম হ্ৰিং কিং নমো নমঃ বাচা তই আজি ঠিক জেগালৈকে আহিছ একদম ঠিক জেগাত তই আজি উপস্থিত হৈছ মই তোৰ কামটো কৰি দিম মই গম পাইছোঁ মই তাইৰ বিষয়ে অলপ জানিব চেষ্টা কৰোঁ হয় বাবা আপুনি মোক সহায় কৰক আপোনাৰ অবিহনে মোৰ আৰু একো ৰাস্তা নাই বাবা আপুনি যি কৰিবলৈ কয় মই তাকে কৰিম মই আপোনাৰ চৰণ চুই সেৱা কৰিছোঁ বাবা মোক সহায় কৰক বাবা মোক তাইৰ অন্তৰখন পঢ়িবলৈ দে ওম হ্ৰিং কিং নমো নমঃ ওম হ্ৰিং কিং নমো নমঃ ছোৱালীজনী বগাকে ওখকে নহয় জানো তোৰ গাঁৱৰে হয় আৰু তই আজি 12 বছৰ দিন তাইৰ লগত প্ৰেমৰ খেলা কৰি আছিলি হয়নে নহয় হয় বাবা একদম হয় আপুনি অন্তৰ্যামী বাবা আপুনি অন্তৰ্যামী ওম হ্ৰিং কিং নমো নমঃ যা বাচা তোৰ কাম অতি সোনকালেই হ'ব এই ৰঙা ফুলটো মই মন্ত্ৰ মাতি দিছোঁ এই ৰঙা ফুলটো তই তোৰ প্ৰেমিকাক দিবিগৈ তাই তোৰ এই ৰঙা ফুলটো পোৱাৰ লগে লগে তাই তোৰ লগত বিয়া হ'বলৈ উত্তাউল হৈ পৰিব আৰু তোৰ লগতেই বিয়াত বহিব তাই বেলেগ যিমানেই ল'ৰা নাহক কিয় তাই চবকে ৰিজেক্ট মাৰিব আৰু তোৰ ওচৰলৈ উভতি আহিব এই ফুলটো তই তাইক আবেলি সময়ত ঠিক 4টা বজাৰ পৰা 5টা বজাৰ ভিতৰত তাইক দি দিবি আৰু শুন বাচা মই এযোৰ খাৰু মন্ত্ৰ মাতি দিম তই সেই খাৰুযোৰ তাইক দিবি
আৰু দেখিবি যে তহঁতৰ প্ৰেমৰ এডাল শিকলি ৰূপে সেই খাৰুযোৰে সদায় কাম কৰিব, তহঁতক বান্ধি ৰাখিব। হ'ব বাবা, মই আপুনি কোৱাৰ মতেই কৰিম। এই কামকেইটা কৰাৰ পিছত তাই মোৰ হৈ যাব ন? এই চালিয়া বেজে তোক কথা দিছোঁ, তোৰ কাম নিশ্চয় হ'ব। আৰু এই চালিয়া বেজে যদি এবাৰ কথা দিয়ে, সেই কথা হ'বই লাগিব। তই মাত্ৰ মই কোৱা মতে কাম কৰিবি, বুজিলি? হ'ব বাবা, বহুত বহুত ধন্যবাদ আপোনাক। আহিছোঁ, মই আপুনি কোৱাৰ দৰেই কৰিম। ওম হ্ৰিং কিং নমো নমঃ। এতিয়া দক্ষিণাটো দে আৰু যা সোনকালে। দক্ষিণা মোৰ এছিষ্টেণ্ট গলুক দি দিবি, সি ক'ব মই কিমান লওঁ। হ'ব বাবা। বন্ধুসকল, এতিয়া টিনাৰ মাহীমা যাব চালিয়া বেজৰ ওচৰলৈ সমিধান বিচাৰি, যাতে টিনাক তেওঁৰ দেউতাকে বেয়া পোৱা হৈ যায়। ইয়াৰ পৰৱৰ্তী খণ্ডটো চাবলৈ আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা বেল আইকনটো দবাই লওক। আৰু আজিৰ খণ্ডটো কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। আৰু আপোনালোকে ইয়াৰ আগৰ খণ্ডবোৰ যদি চোৱা নাই তেতিয়াহ'লে প্লে'লিষ্ট বনাই থোৱা আছে, মোৰ চেনেলত গৈ চাই ল'ব পাৰে।